নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস ডিব্ৰুগড় চহৰত এগৰাকী মহিলাক অপহৰণ কৰি অপকৰ্মৰ কৰাৰ চেষ্টা দুই যুৱকৰ ফুটগদলিতে ঘটা এই জঘন্য কাণ্ডই সৃষ্টি কৰিছে চাঞ্চল্যৰ ডিব্ৰুগড় চহৰত এগৰাকী মহিলাক অপহৰণ কৰি অপকৰ্মৰ কৰাৰ চেষ্টা দুই যুৱকৰ ফুটগদলিতে ঘটা এই জঘন্য কাণ্ডই সৃষ্টি কৰিছে চাঞ্চল্যৰ উল্লেখযোগ্য যে মহিলা চিকিৎসকৰ হত্যা ঘটনাই দেশ জোকাৰি থকা অৱস্থাতে ডিব্ৰুগড় চহৰৰ মিলন নগৰত সংঘটিত হৈছে এই জঘন্য ঘটনা উল্লেখযোগ্য যে শনিবাৰে সন্ধিয়া এখন দোকানত কৰ্মৰত মহিলাগৰাকীয়ে নিজ কৰ্মস্থানৰ পৰা ঘৰলৈ ঘূৰি যোৱাৰ সময়তে মটৰচাইকেলত অহা দুই যুৱকে মহিলাগৰাকীক আগুচি ধৰি বিভিন্ন স্থানত স্পৰ্শ কৰাৰ লগতে হাতত ধৰি আন্ধাৰৰ গলিৰ ফালে টানি লৈ অপকৰ্মৰ চেষ্টা চলায় কথম্পি মহিলাগৰাকীয়ে নিজক ৰক্ষা কৰিবলৈ সক্ষম হয় ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে মিলন নগৰ আৰক্ষী চকীত দাখিল কৰা এজাৰৰ ভিত্তিত দুই অভিযুক্তক আৰক্ষী কৰিছে ইতিমধ্যে আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত কান্দি কান্দি ন্যায় বিচাৰিলে ভুক্তভোগী মহিলাগৰাকীয়ে এনেদৰে মই কামৰ পৰা ৮টা মানৰ পৰা ওলাই আহিলোঁ ৮টা বজাত মানে দোকান বজাৰ কৰোঁতে মোৰ আকৌ ৰুমলৈ গ'লোঁ ৰুমৰ পৰা আকৌ ঘূৰি আহোঁতে মোৰ দেৰি হ'ল মানে তাৰপৰা 8:30 মানত মই আকৌ ঘূৰি গৈছোঁ মানে আধা ঘণ্টা লাগিলে অহা যোৱা বজাৰ কৰোঁ বুলিতে সেইটো সময়ত মই ঘৰলৈ গৈছিলোঁ তাৰপৰা মোৰ এই সন্মুখেদি স্কুটি এখন গ'ল মই দেখি নাপালোঁ সেই স্কুটিখন কোন আছিলে কোন নাই মই মোবাইলত ধ্যান দি আছিলোঁ তাৰপাছত আগফালৰ পৰা আহিছে এতিয়া মোৰ বুকুত হাত দিছে এনেকৈ বুকুত কোন আছিলে ব্যক্তি সেই দুজনেই আছিলে সেই দুজনক মই নাম মই নাজানো কিন্তু নামটো মানে মই ইমান নাজানো নামটো মই চিনি নাপাওঁ খালি তাক মই দেখিছোঁ মানে পিছফালৰ পৰা দেখি নাপালোঁ মোৰ বুকুত হাত দি কিনে সি এনেকৈ কৰিলোঁ যে মই সি হাতখন এনেকৈ চুচৰাই কিনে লৈ গৈছে মানে স্পীডত গ'ল আকৌ বাওঁ চাইডে গ'ল বাওঁ চাইডৰ পৰা আহি আকৌ সোঁ চাইডে গৈছে সোঁ চাইডে যাওঁতে মই তাক ডাইৰেক্ট দেখিছোঁ মানে সিয়ে হয় তাৰপৰা মই মানুহ এজনক ৰখাই ক'লোঁ মানুহজনক মই ব'লক বোলো সেই ল'ৰাটোক পিছা কৰি দিয়ক বুলি সেই ল'ৰাটোক পিছা কৰিব গ'লোঁ গোটেই জেগাডোখৰ বিচাৰিলোঁ ল'ৰাটোক নাপালোঁ পাছত যেতিয়া মানুহজনক ফোন কৰি আমি ৰুমলৈ আহিছোঁ সেইটো সময়ত গৈ দেখিছোঁ সেই স্কুটিখন তাতে থিয় হৈ আছে মই কৈছোঁ ঘটনাটো আমাৰ ৰুমৰ ওচৰতে হৈছিলে ফুকনপথ আমি একদম হেৰিলৈকে গ'লোঁ এইটো খনিয়া গাঁও পাৰ হৈ এইপিনেদি ওলাই আহিলোঁ মানে আগফালে আৰু এটা গলি আছে মানে আমাৰ গলিৰ আগৰ আৰু এটা গলি আছে সেই গলিটো হৈ ওলাই আহিলোঁ ওলাই আহি মানে তাক দেখি নাপালোঁ তাৰপিছত মানুহজনক ফোন কৰি গৈছোঁ নহয় তেতিয়া মই ডাইৰেক্ট স্কুটিখন তাত দেখিছোঁ তাৰপিছত মোৰ লগত দাদা আছিলে মানুহজনৰ দাদা আছিলে দাদাক কৈছোঁ স্কুটিটোৰ সেইটো চেক কৰি চাওক বোলো চাইলেঞ্চাৰটো যদি সেইটো গৰম আছে তো আপুনি গম পাব এইটোৱে হয় তাই চাইলেঞ্চটো চেক কৰিব নাযাওঁ বুলি কৈছে মই বোলো জোৰ জবৰদস্তি যাওক নাই নাযায় সেইটো সময়তে দুটা ল'ৰা ওলাই আহিলে এতিয়া যে দেখিলে আপুনি হালধীয়া স্পৰ্টিং পিন্ধি কিনে যে ল'ৰা এটা চুলি দিব সি আৰু তাৰ লগত আৰু এটা হালধীয়া স্পৰ্টিং পিন্ধি থকা ল'ৰা এটা ওলাই আহিলে মানে সি বগা পিন্ধি আছিলে সেইদিনাখন আজি সি হালধীয়া পিন্ধি আছে সি ওলাই আহিলে তাৰপিছত যোৱাকালি ৰাতি কথা 8:30 মানৰ বজাত তাৰপিছতে ওলাই আহিলে ওলাই অহাৰ পাছত সেই ল'ৰাজনৰ লগত ওলাই আহিলে সেই ল'ৰাজন ওলাই অহাৰ লগে লগে মানে মই পূৰা ডাউট হয় সেইটোৱে হয় মই মানে তাক দেখিলোঁ তাক মই মানুহজনক কৈছোঁ এই ল'ৰাটো হয় বুলি কৈছোঁ মানুহজনে গৈ সুধিছে দাদা আপুনি এইবোৰ কাম কেলৈ কৰিছে এইবোৰ নাপায় নহয় আমি ওচৰে মাজৰে হয় আমি ইয়াত ভাড়া ৰুম লৈ থাকিবহে আহিছোঁ আপোনালোকৰ লগত মিলি থাকিব আহিছোঁ আপোনালোকে সেনেকৈ কৰিলে নহ'ব তেনেকৈ কথা কৈছে তাৰপৰা হেৰি উল্টা আমাকে দম দিছে আমি বোলে ক'তো যোৱাই নাই আমি 1 ঘণ্টাৰ পৰা ইয়াতে থাকোঁ বোলে আমি কৰাই নাই একো বোলে আমি চিনিয়ে নাপাওঁ বোলে বাইদেউক বোলে আমি দেখাই নাই বোলে সেনেকৈ কৈছে দেই তাৰপিছত সিহঁতি বাইকক মাতিলে বাইকে সুধিব লাগে আমাক কি হ'ল কোৱাচোন ভাইটি কি হ'ল বুলি এনেকৈ সুধিব লাগে ক'ত কি হ'ল কি কোনে কি কৰিলে বুলি কিনি একো নাই ডাইৰেক্ট সিহঁতি মানে আহি কৈছে কি বোলে কি হ'ল বোলে আমাৰ ঘৰত আহি কেলৈ চিঞৰ বাখৰ কৰিছা বোলে সেনেকৈ কৈছে আমি একো চিঞৰ বাখৰ অকল সুধিব গ'লোঁ আপোনাৰ ভাইটিয়ে আমাক এনেকুৱা কৰিছে বুলি মানুহজনীক এনেকুৱা কৰিছে বুলি ক'ব সেইটোতে কথাতে সিহঁতি আমাক মানে আমি ইমান অভদ্ৰ মানুহ নহয় আমাৰ কোনো হেৰি নথকা নহয় বোলে আমি বৰ ভদ্ৰ মানুহ হয় আমাৰ ইয়াত চবেই গম পায় আমি কেনেকুৱা মানুহ হয় সেনেকুৱা কথা কৈছে আমাক ননচেন্স এইবোৰ কিবা কিবি গালি দিছে আমাক অঁ
পিছত আপোনালোকে আৰক্ষীক খবৰ দিলে পিছত আমি আৰক্ষীক ডাইৰেক্ট খবৰ দিলোঁ মানে আৰক্ষী আপোনালোকে কাৰ ভিত্তিত অভিযোগ দিলে মই কোৱাৰ হেৰি আপুনি আপুনি অভিযোগ দিলে তেওঁ আৰক্ষীয়ে ধৰিলে আৰক্ষীয়ে তেওঁলোক নহয় বুলি কৈছে নেকি আৰক্ষীয়ে নাই কোৱা মানে সেতি কৈছে মই নহয় বুলি কৈছে বেলেগ ল'ৰা হয় বুলি কৈছে বেলেগ ল'ৰা কেনেকৈ হ'ব মোৰ চকুটো মোক কণা নহয় মই মোক কি চকু নাই নি মই দেখি নাপাম নেকি সিহঁতক কাৰোবাক আনিছে নেকি আনিছে সেই দুটা ল'ৰাক আনিছে এতিয়া সিহঁতৰ নামটো চিনি নাপাওঁ CCTVত ধৰা পৰিলে হয় যাওঁতেও সিহঁতকে দেখিছোঁ আহোঁতেও সিহঁতকে দেখিছোঁ আৰু একেটা স্কুটি একেটা হেৰি মানুহ পিছা কৰিছে যদি মই নাজানো কিন্তু সিহঁতে যদি মোক ফ'ল' কৰি থৈছে কেতিয়াবা এইটো চাঞ্চত এনেকৈ কৰিম বুলি কিন্তু সেইটো জানে মই আজিলৈকে সিহঁতক দেখাও নাই আৰু সিহঁতৰ বায়েককো দেখা নাই সিহঁতৰ ভিনীয়েক নে কোন সেইটোকো নাই দেখা আৰু এই ল'ৰাটোকো দেখা নাই মুঠতে সেইদিনাখন মোক কিবা মানে মোক পিছা কৰাৰ নিচিনা হ'ল মোক কামৰ জেগাৰ পৰা মোক পিছা কৰাৰ নিচিনা হ'ল দিলোঁ ছাৰে গৈ কিনি সিহঁতক সোধা পোছা কৰা নাই কিন্তু আমি ইয়াত আহি কিনি দিলোঁ তাৰপিছত CCTV কেমেৰা চেক কৰিবৰ কাৰণে ছাৰ 4টা মানত গ'ল আমি গ'লোঁ চালে সেইকেইটা ল'ৰাই ওলাইছে তাৰপাছতে আকৌ ছাৰে আকৌ আমাৰ কাৰণে ৰাতি গ'ল তাৰপৰা ল'ৰাকেইটাক উঠাই আনি ইয়াত আনিলে তাৰপৰা এতিয়া সেইবোৰ সোধা পোছা কৰি কিনি এতিয়া সিহঁতক মেডিকেললৈ লৈ গৈছে সেইটোৱেতো হ'ব পাৰিলেহেঁতেন যদি মই সেইটো সময়ত যদি মানুহজনী তাতে যদি ৰখি থকা সেতি আকৌ ঘূৰি আহিছিলে ক'বলৈ গ'লে মোক দেখি কিনি এতিয়া পিনে গুচি গ'ল কাৰণ ভাবিছিলে একো নক'ব চিধা ভিতৰলৈ সোমাই যাব বুলি ভাবিছিলে ডিব্ৰুগড়ত মহিলা কোনো সুৰক্ষিত নাই কাৰণ কেলৈ কি য'তে ত'তে মদাহী ড্ৰাগছ খোৱা গাঞ্জা খোৱা মানুহ পৰি থাকে কোনোবা মাইকী এজনী এপিনে গ'লে মতা এটাই ক'ব চকুটি মাৰিব হুহুৰি বজাব কিবা কিবি ইনচাল্ট দিব কিবা কিবি ক'ব সেইটোতে এটা মানুহে চল পায় মাইকীজনীতো একো পাত্তা নিদিব এই আজি মোক কালি কৈছে বুলি কিনি কালিতো আকৌ তাক বেয়াকৈ কিবা ব্যৱহাৰ কৰিব আজি মোক কৰিছে সিহঁতি কালি যদি বেলেগ এটাক কৰে তেতিয়া মোক মানে ন্যায় লাগে সেই ল'ৰাজনে মোক কেলে এনেকৈ কৰিলে মানে সেইটো লাগে ডিব্ৰুগড়ৰ পৰা আইনুল আহমেদৰ ৰিপৰ্ট নিউজ নাও।